वेलकम टू यूट्यूब चैनल बंधुসকল অসম পুলিচৰ হাততে ফিজিক্যাল ওপৰত অসম পুলিচৰ হাততে ফিজিক্যাল কেতিয়া হ'ব অসম আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গেট 3 গেট 4 পৰীক্ষা অনুষ্ঠিত কেতিয়া হ'ব মুখ্যমন্ত্ৰী ডাঙৰে বৃহৎ ঘোষণা কৰিছে এতিয়া মোক বহুতে বেয়াকৈ কমেন্ট কৰি আছে বা বহুতে কৈ আছে বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰে কি কৈছে লাইভ প্ৰুফ হকাৰ আপোনাক মোক দেখাই দিম বন্ধুসকল বহুতে এতিয়া বেয়া পাই আছে আৰু বহুতে কৈছে জানুৱাৰী মাহতে হাততে ফিজিক্যাল হোম অনুষ্ঠিত হ'ব বহুতে এনেকুৱা ধৰণৰ মন্তব্য কৰি আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰে লাইভ প্ৰুফ হকাৰে ঘোষণা কৰিছে যে 26 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰে ঘোষণা কৰিব যে এডমিট কাৰ্ড কেতিয়া হ'ব গেট 3 গেট 4 পৰীক্ষা কেতিয়া হ'ব তাৰপিছত অসম পুলিচ ফিজিক্যাল কেতিয়া আৰম্ভ হ'ব এডমিট কাৰ্ড কেতিয়া হ'ব মুখ্যমন্ত্ৰী ডাঙৰে নিজে ঘোষণা কৰিছে বৃহত্তম ঘোষণা এখন কৰিছে আৰু আপোনালোকে এতিয়ালৈকে বিশ্বাস জনাই যে হাততে এই ফিজিক্যাল সমূহ যে আপোনালোকৰ হাততে অনুষ্ঠিত হ'ব হাততে ইলেকশ্যনৰ পিছত বন্ধুসকল মই আপোনাক 15 দিন আগতে আপোনাক মই জনাইছিলো যে ইলেকশ্যনৰ পিছত অনুষ্ঠিত হ'ব বন্ধুসকল ফিজিক্যাল সমূহ বহুতে মোক গালিও পাৰিছিল বহুতে বেয়াকৈ কৈছিল বন্ধুসকল তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰে যোৰহাটত এখন হাততে যোৰাপাটত হাততে ইতিমধ্যে হাততে জাগিৰোডত এখন হাততে সভাতে অংশগ্ৰহণ কৰি তেওঁ ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে আৰু সকলোবোৰ হাততে জুলাই মাহতে অনুষ্ঠিত হ'ব অসম পুলিচৰ ফিজিক্যাল এডমিট কাৰ্ড সকলোবোৰ জুলাই মাহতে অনুষ্ঠিত হ'ব আৰু 26 জানুৱাৰী তাৰিখে যেটো হাততে ঘোষণা কৰিব এই ঘোষণাটো 26 হাততে জুলাই মাহতে হ'ব কাৰণ ইতিমধ্যে এজন যুৱকে হাততে যুৱকে হুতাৰ পিছত অসম পুলিচৰ ফিজিক্যালৰ হুতাৰ পিছত বা এডমিট কাৰ্ডৰ কথা হুতাৰ পিছত তেওঁলোকে ক'লে যে জুলাই মাহতে অনুষ্ঠিত হ'ব জুলাই মাহৰ আগতে সকলো সম্পূৰ্ণ হৈ যাব জুলাই মাহৰ আগতে সম্পূৰ্ণ হ'লে মোটামুটি জুলাই মাহতে এইবোৰ অনুষ্ঠিত হৈ যাব জুলাই মাহতে হাততে সকলোবোৰ হ'ব কাৰণ জুলাই মাহটো লাষ্ট ডেট ধৰি দিছে আৰু আপোনালোকৰ ইলেকশ্যন আছে তাৰ মাজতে ইলেকশ্যন মাজত কেতিয়া পাতিব নোৱাৰে ইলেকশ্যনৰ পিছতে পাতিব আৰু মুখ্যমন্ত্ৰী ডাঙৰে কি কৈছে আপোনালোকে লাইভ প্ৰুফ সহকাৰে চাই লওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো অনুগ্ৰহ শ্বেয়াৰ কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মুখ্যমন্ত্ৰী ডাঙৰে কি কৈছে আপোনালোকে লাইভ প্ৰুফ সহকাৰে ভিডিঅ'টো চাই লওক তেনেহলে লাইভ প্ৰুফ সহকাৰে যে 1 লাখ চাকৰি আমি দিব পাৰো চাকৰি দিয়াটো সহজ এটকাও ঘোষ নোলোৱাকৈ দিয়াটো বহুত টান কাম এটকাও ঘোষ নোলোৱাকৈ আজি যেতিয়া মই জাগিৰোডত আছিলো ডেকা লৰাই মোক খুদি আছিলে দাদা পুলিচৰ ইন্টাৰভিউ ডেট কেতিয়া হ'ব এইটো নকয় যে মোক চাকৰি দিয়ক খালি খুদে ডেট কেতিয়া কাৰণ তেওঁলোকে জানে যে 5 লাখ 4 লাখ টকা লৈ চাকৰি দিয়াৰ সময় গুছি গল এতিয়া মই মাত্ৰ দৌৰিব লাগে আৰু চৰকাৰী চাকৰি পাব লাগে আজি অসমত 3rd গ্ৰেড 4th গ্ৰেডৰ পোষ্ট ওলাই কোনো আমাৰ ওচৰত নাহে চাকৰি কাৰণে এছিএছ এপিএছৰ চাকৰি ওলাই কোনো আমাৰ ওচৰত নাহে কিয় নাহে আমাৰ ওপৰত বিশ্বাস নিৰ্মাণ হল যে এইখন চৰকাৰে টকা নাখায় চাকৰিৰ নামত টকা নলয় দুখীয়া আৰু দৰিদ্ৰ মানুহক চৰকাৰী চাকৰি কৰ্ম সংস্থাপন দিয়াই আমাৰ আটাইতকৈ পবিত্ৰ ধৰ্ম এই কথা যি অসমৰ প্ৰতিজন দুখীয়া মানুহে বুজি পায় শ্ৰদ্ধাৰ ৰাইজ যেতিয়া মই তাতে গৈ কৈছিলো যে আমি মুখ্যমন্ত্ৰী আৱাস যোজনা কৰিম তেওঁলোকে কয় যে স্যার আসাম में कैसे संभव होगा অসমত সকলো সম্ভৱ এইখন ৰত্নগৰ্ভ অসম ইয়াত সকলো সম্ভৱ মাত্ৰ অসমৰ মানুহে যেনেকে লাচিতে সংকল্প লৈছিল মই মুগলক ঘৰুৱাম তেনেকে আমি সংকল্প লব লাগে আন্দোলন নকৰো পঢ়িম এবাৰ সংকল্প লব লাগে মই পঢ়ুৱাম এবাৰ সংকল্প লব লাগে গাঁৱে ভুঁয়ে আমি খেলা ধুলা সংস্কৃতিৰ পৰিবেশ এটা নিৰ্মাণ কৰিম এইখন মোৰ শুৱনি অসম এইখন মোৰ খুজলা খুফলা অসম এই অসমখনত যোৱা 20 বছৰে বোমা গুলি বাৰুদেৰে আমাৰ এই মৰমৰ অসমখনক আমি এক অন্য ৰাস্তালৈ লৈ গৈছিলো আজি অসমখন উভতি আহিছে পুনৰ সেই খুজলা খুফলা অসমখন আমি যেন কৰবাত দেখিবলৈ পাইছো আৰু এই অসমখনক আমি যদি আগুৱাই লৈ যাব পাৰো লাচিতে যেনেকে মুগলক পৰাস্ত কৰিছিল আমিও বিকাশৰ নতুন জয়গানেৰে আমি ভাৰতৰ ভিতৰতে আমাৰ ৰাজ্যখনক আমি প্ৰতিষ্ঠা কৰিব পাৰিম শ্ৰদ্ধা ৰাইজ আমি সংকল্প লব লাগিব বহুত হৈ গল ৰাজনীতি বহুত হৈ গল ধৰ্ণা ধৰ্মঘট আন্দোলন একো ফল নিদিয়ে তাত ফল দিব যেতিয়া আমাৰ আই মাতৃসকলে আত্মসহায়ক গোটৰ জৰিয়তে নতুন দিনৰ সপোন দেখিব যেতিয়া আমাৰ ল'ৰা ছোৱালী বিলাকে পঢ়া শুনা কৰি একোজন মানৱ সম্পদ হোৱাৰ সপোন দেখিব তেতিয়া আমি আগুৱাই যাব পাৰিম যেতিয়া আমাৰ জ্যেষ্ঠজনে আমাক শুদ্ধ ৰাস্তা দেখুৱাব দুটা দশক আমি নষ্ট কৰি পেলালো দুটা দশক আমি শেষ কৰি পেলালো কালি বোলে মধ্য অসম বন্ধ কালি বোলে উত্তৰ অসম বন্ধ কালি বোলে দক্ষিণ অসম বন্ধ
কালি বোলে অসম বন্ধ, কালি বোলে গ্ৰেনেড বিস্ফোৰণ, কালি বোলে বোমা বিস্ফোৰণ। সেই পৰিৱেশ সলনি কৰি এতিয়া অসমৰ নাম আমি কৰিছো অমৃত বৃক্ষ আন্দোলন। বিহুৰ জৰিয়তে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড, দুৰ্নীতি নকৰাকৈ 1 লাখ চৰকাৰী চাকৰি আৰু দুৰ্নীতি কৰা অফিচাৰ চিধা চিধি জেলত, কোনো বেলেগ ব্যৱস্থা একো নাই। এইখন অসমত বসুন্ধৰা আঁচনিৰ জৰিয়তে 3-4 লাখ লোকক মাটিৰ অধিকাৰ প্ৰদান কৰা, জনজাতীয় লোকসকলৰ সমস্যা সমাধান কৰা। আজি আমি একো এটা পৰ্যায় ৰখা নাই। আপোনালোক আমি সকলোৱে এখন নতুন অসম নিৰ্মাণৰ কামত আমি নিজকে নিয়োজিত কৰিছো। অসমৰ ৰাইজে যোৱা 3টা বছৰ আমাক যি অকুণ্ঠ সহায় সহযোগিতা আগবঢ়ালে, সি এক নতুন অসমৰ ভেটি নিৰ্মাণ কৰিলে। আজি আপোনালোকে চিন্তা কৰক, জাগিৰোডত বহুত বিধায়ক আছিল, জাগিৰোডৰ সেই আইবিটো সদায় তেনেকে পৰি আছিল। জাগিৰোড পৰিৱৰ্তন হ'ব পাৰে কোনেও চিন্তা কৰা নাছিল। আজি পীযুষ হাজৰিকা ডাঙৰীয়াই সেই সপোন দেখিবলৈ সাহস কৰিছিল বাবে আজি জাগিৰোডৰ জীৱনলৈ পৰিৱৰ্তন আহিল। সপোন দেখাৰ সাহস লাগিব আৰু সপোন দেখাৰ বাবে জাগিৰোডৰ ৰাইজৰ আশীৰ্বাদ লাগিব। 114 কোটি টকা এটা দিনত জাগিৰোডৰ মানুহে, আগতে কেতিয়াও মই 20 বছৰ ধৰি বিধায়ক হৈ আছো, বহু কেইজন জাগিৰোডৰ বিধায়কৰ লগত মই একেলগে কাম কৰিছো, কাকো মই সমালোচনা নকৰো। পৰিৱেশ নাছিল, আজি আমাৰ অসমত এটা পৰিৱেশ নিৰ্মাণ হৈছে আৰু পৰিৱেশ নিৰ্মাণ হৈছে বাবে আজি আমি মৰিগাঁওৰ দৰে জাগাটো মেডিকেল কলেজ বনোৱাৰ কথা চিন্তা কৰিব পাৰিছো। আজি পৰিৱেশ নিৰ্মাণ কৰাৰ বাবে আজি আমি জাগিৰোডত বৃহৎ উদ্যোগৰ আমি সপোন দেখিব পাৰিছো। আৰু মোৰ সপোনটো বহুত আগলৈ। মই যেতিয়া মাজে মাজে কওঁ যে ব্ৰহ্মপুত্ৰৰ তলেদি টানেল হ'ব, মানুহে মোক হাঁহে। এতিয়া সাহসেৰে কৈছো, কাৰণ হোৱাটো নিশ্চিত হৈ গ'ল। যেতিয়া মই আঁচনিবিলাকৰ কথা কওঁ, তেতিয়া মানুহে কয় যে কেনেকে সম্ভৱ? অসমৰ মানুহৰ আশীৰ্বাদ থাকিলে অসম্ভৱকো সম্ভৱ, দিনকো ৰাতি কৰাৰ শক্তি আমাৰ আছে। একেলগে মিলি আমি সেই সপোন দেখিম আৰু সেই সপোন আমি বাস্তৱত ৰূপায়িত কৰিম। শৰাইঘাট যুদ্ধত লাচিত জিকিব বুলি কোনেও ভবা নাছিল, কোনেও ভবা নাছিল। কিন্তু লাচিতে জিকি প্ৰমাণ কৰিছিল যে অসমীয়াই সকলো কৰিব পাৰে। আৰু সেই নতুন দিনৰ বাবে আমি সাজু হ'ব লাগিব। 2024 বৰ্ষ অসমৰ বাবে সুন্দৰ হওক, অসমৰ বাবে সমৃদ্ধিশালী হওক,